নগাঁও কাৰ্বি আংলং সীমান্তত ব্যতিক্ৰমী পদক্ষেপ। বনৰীয়া হাতীৰ বাবে তৈয়াৰ কৰা হৈছে খাদ্য। নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখুলি ৰংহাং গাঁৱত হাতী মানুহৰ সংঘাতৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে এটা বিশেষ দৃশ্য। সংঘাত নহয়, বন্যহস্তীৰ লগত বন্ধুত্ব স্থাপনৰ উদ্দেশ্যে বন্যহস্তীৰ বিভিন্ন প্ৰিয় খাদ্যৰে ভৰপূৰ কৰি তোলা হৈছে এটা পাহাৰ, যাক এক অৰ্থত ক'ব পাৰি বন্যহস্তীৰ ৰেষ্টুৰেণ্ট বুলি। হাতীবন্ধু নামৰ এটা সংগঠনে গুৱাহাটীৰ বিশিষ্ট নাগৰিক প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতাত আৰু চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা, মেঘনাময়ূৰ হাজৰিকাৰ উদ্যোগত হাতীখুলি ৰংহাংবাসীৰ সহযোগত এটা টকলা পাহাৰত প্ৰায় 400 বিঘা মাটিত ঔটেঙা, কুম্ভীৰ, নেপিয়াৰ ঘাঁহ আৰু জাৰুৰ লগতে হাতীৰ অন্যান্য প্ৰিয় বস্তুৰ খেতি কৰাৰ লগতে প্ৰায় 200 বিঘা মাটিত ধান খেতি কৰি হাতীৰ খাদ্যৰ ব্যৱস্থা কৰিছে। এই খাদ্য এতিয়া পাহাৰৰ বন্যহস্তীয়ে খোৱা নয়নাভিৰাম দৃশ্য দেখি হাতীবন্ধুৰ সদস্যসকল উৎফুল্লিত হৈ পৰিছে। আনহাতে সেই খাদ্য এতিয়া পাহাৰৰ বন্যহস্তীয়ে ৰংমনে খাবলৈ পোৱাৰ ফলত ভৈয়ামলৈ নামি যোৱা নাই, যাৰ ফলত সততে হাতী মানুহৰ সংঘাতপ্ৰৱণ অঞ্চল হিচাপে পৰিচিত নগাঁও কাৰ্বি আংলং সীমান্তত এতিয়া কিছু পৰিমাণে হ'লেও হাতী মানুহৰ সংঘাত কমিছে। হাতীবন্ধুৰ এই মহান কাৰ্যৰ দ্বাৰা এতিয়া উপকৃত হৈছে ভৈয়ামৰ ৰাইজ। আনপিনে হাতীখুলি ৰংহাং গাঁৱৰ ৰাইজে হাতীৰ বাবে কৃষিকাৰ্য কৰিবলৈ নিজৰ প্ৰায় 600 বিঘাৰো অধিক মাটি হাতীবন্ধুক প্ৰদান কৰি আন এক আদৰ্শ দেখুৱাইছে। উল্লেখযোগ্য যে হাতীবন্ধু নামৰ সংগঠনটোৱে বিগত 3 বছৰ ধৰি কৰি আহিছে এই মহান কাৰ্য। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ সকলোকে, কাৰণ আমাৰ এই অটব্য অৰণ্যৰ মাজত আহি আমি কেনেকৈ ফিডিং কৰাই আছোঁ হাতীখিনিক দিছে। আমি 2018 পৰা 18 পৰা আমি হাতী মানৱৰ সংঘাত ৰোধৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা কৰিছোঁ। বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ খুৰা প্ৰদীপ কুমাৰ ভূঞা খুৰাৰ নেতৃত্বত তেওঁৰ আমি চিন্তাৰাজিৰে মই এই ক্ষেত্ৰৰ পৰিচালক হিচাপে এইখিনি কাম আগুৱাই নিছোঁ। আৰু আজি 9টা বছৰে কিন্তু হাতীখিনি তলৰ জনাঞ্চলত যোৱাটো মানে পাহৰি যোৱা ধৰণে হৈছে। কাৰণ যদি আমি সিহঁতক মৰম কৰোঁ, তাৰ প্ৰত্যুত্তৰ কিন্তু মৰমেৰে দিয়ে হাতীয়ে। এয়া চাওক, হাতী এতিয়া যেতিয়া ধান চপাবলৈ সময় হয়, হাতীৰ ধানৰ গোন্ধটোৱে মতলীয়া কৰি দিয়ে হাতীক। গতিকে আমি হাতীবন্ধুৱে এটাই জানো যে হাতীক যদি পৰ্যাপ্ত পৰিমাণে খাদ্য দিওঁ মুখতে, পাহাৰৰ কাষতে, তেন্তে তেওঁলোকে এই খাদ্য ইয়াতে গ্ৰহণ কৰিব আৰু মানুহৰ লগত সংঘাতত লিপ্ত নহ'বগৈ। এইটোৱে আমাৰ হাতীবন্ধুৰ মূল মটো। আৰু এখন শুকান পাহাৰ প্ৰায় 800-900 বিঘা আমি প্ৰতিজোপা গছ ৰুই এখন গভীৰ অৰণ্য সৃষ্টি কৰিলোঁ। তাত আছে চব হাতীৰে খাদ্য, জেকফ্ৰুট, এলিফেণ্ট আপেল, কুম্ভীৰ, কাঞ্চন আৰু পাহাৰী কাকবেম্ব, ভৰপূৰ পৰিমাণে আমি লগাই দিছোঁ, যিটো লং টাৰ্ম প্ৰজেক্ট, এটা লং টাৰ্ম মেজাৰ্ছ হিচাপে। আৰু শ্বৰ্ট টাৰ্ম যিটো হাতী সংঘাত কৰে এই সময়ত, ধান খেতিৰ সময়ত, সেইখিনিতে আমি হাতী চাইকলজিটো ইয়াতে আবদ্ধ কৰিছোঁ, যাতে আমি 10 বিঘা 10 বিঘাকৈ আমি ট্ৰেক খুলি খুৱাওঁ, কৌশল হোৱাটো খুৱাই আমি 20-25টা দিন ৰাখোঁ। তাৰ ফলতে কৃষক শ্ৰেণীৰ ৰাইজে সম্পূৰ্ণভাৱে খেতি চপাই নি ঘৰলৈ নিব পাৰে।